আমি ইতিমধ্যে 6টা জুনত আমি এই ব্যৱসায়ীসকলৰ লগত আমি এই আলোচনা কৰিছোঁ জিএছটি সম্পৰ্কত আৰু তেখেতসকলৰ মতামতবিলাক আৰু গোটেইখিনি কথা আমি চালি জাৰি চাই আমাৰ কমিটিখনে এমাহৰ ভিতৰত আমি এখন প্ৰতিবেদন আমি দাখিল কৰিম। ধৰণৰ হৈছে ইতিমধ্যে 53rd যিখন আমাৰ আছিলে জিএছটি কাউন্সিল আছিলে, সেই কাউন্সিলে এটা ডাঙৰ সকাহ আগবঢ়াইছে যে কোভিড প্ৰথম জিএছটি ইনিচিয়েল যিকেইটা বৰ্ষ আছিলে 17, 18, 19 আৰু 19-20 যে ব্যৱসায়ীসকলে যিবিলাক টেক্স মানে তেওঁলোকে জমা দিয়া নাছিলে তেওঁলোকৰ পেনাল্টি বা তেওঁলোকৰ ইণ্টাৰেষ্ট সকলো ৱেইভ কৰিবৰ কাৰণে সিদ্ধান্ত জিএছটি কাউন্সিলে লৈছে। আৰু তেতিয়া তেওঁলোকৰ মই দেখিছোঁ যে সেইখিনি সংক্ৰান্তে ব্যৱসায়ীসকলে বেছি কথা কৈছে আৰু তাতে এইখিনি নটিচ যেতিয়া জিএছটি কাউন্সিলৰ পৰা আহিব তেতিয়া তেওঁলোকৰ 60-70% সমস্যাৰ সমাধান নটিচতে হৈ যাব। আৰু প্ৰচিডিউৰৰ ক্ষেত্ৰত আমি ৰাজ্য চৰকাৰ কি কৰণীয় আছে আমি সেইখিনি চাম আৰু তাৰ ওপৰত এটা সিদ্ধান্ত গ্ৰহণ কৰিম। সেইখিনি ইতিমধ্যে জিএছটি কাউন্সিলে সেইখিনি ৰেহাই দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। 17, 18, 19, 19-20 আমি গোটেইখিনি শুনি আছোঁ, গোটেইখিনি কথা এই হিচাপে আমি সিদ্ধান্ত গ্ৰহণ কৰিম আপোনালোকে জানিব পাৰিব। তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে, ভাল পৰামৰ্শ আগবঢ়াইছে যথেষ্টখিনি আৰু দেখিছোঁ যে ব্যৱসায়ীসকলে সুন্দৰভাৱে পৰামৰ্শবিলাক তেওঁলোকে আমাক লিখিতভাৱে দিছে, মৌখিকভাৱে কৈছে। আমি গোটেই কমিটিখনে গোটেইবিলাক চালি পাৰি চাম তেওঁলোকৰ কি অভিযোগ আছে বা তেওঁলোকৰ আমাৰ কৰণীয় কি আছে। আমি ডেফিনেটলি কমিটিখনে এখন প্ৰতিবেদন আমি কেবিনেটত দাখিল কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জিএছটিক লৈ যিখিনি সমস্যা আছে এই সমস্যাক সমাধান কৰাৰ কাৰণে কেবিনেট কমিটি বনালে। অজন্তা বাইদেউ আৰু মই কমিটিত আছোঁ। অসমৰ 6টা চেণ্টাৰত আমি গৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগত কথা পাতি আছোঁ আৰু তেখেতসকলৰ জিএছটিক লৈ যিখিনি সমস্যা আছে এই সমস্যা শুনি তাৰ সমাধানৰ দিশ কি হ'ব পাৰে, কেনেকৈ সমস্যাবোৰ সমাধান হ'ব পাৰে তাৰ ওপৰত আমি মীমাংসা কৰি কেবিনেটত এটা ৰিপৰ্ট চাওক। এতিয়া আমি আলোচনাতে বহি আছোঁ, 3টা মিটিং আৰু বাকী আছে। সিদ্ধান্ত কেবিনেটে ল'ব, আমি প্ৰতিবেদনখনে দিম। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষুদ্ৰ ব্যৱসায়ীৰ লগত আছে, যিসকলে নিজে খাটি খাই ব্যৱসায় কৰিব খুজি আছে, আগবাঢ়িব খুজি আছে, বেংকৰ পৰা ধাৰ লৈছে, ৰিস্ক লৈছে। তেনেকুৱা সৰু ব্যৱসায়ীৰ লগত মুখ্যমন্ত্ৰী সদায় আছে, চৰকাৰ সদায় আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।